নগাঁও ফটোগ্ৰাফাৰ্ছ এছ'চিয়েশ্যন আৰু ছনী ইণ্ডিয়াৰ যৌথ সহযোগত বিনামূলীয়া ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী কৰ্মশালা অনুষ্ঠিত। সোমবাৰে নগাঁও ফটোগ্ৰাফাৰ্ছ এছ'চিয়েশ্যন আৰু ছনী ইণ্ডিয়াৰ যৌথ সহযোগত এখনি বিনামূলীয়া ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত হয়। নগাঁৱৰ বৰঘাট বাইপাছত অৱস্থিত ৰিফ্ৰেছকো ৰিজৰ্টত পুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা উক্ত কৰ্মশালাখনি বিয়লি 4 বজাত সামৰণি পৰে। এই কৰ্মশালাত নগাঁও ফটোগ্ৰাফাৰ্ছ এছ'চিয়েশ্যনৰ 60 গৰাকীকৈ ফটোগ্ৰাফাৰে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ অন্তত প্ৰতিগৰাকী অংশগ্ৰহণকাৰী ফটোগ্ৰাফাৰক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। ছনী ইণ্ডিয়াৰ তৰফৰ পৰা উক্ত কৰ্মশালাত উপস্থিত থাকে হিমাংশু পাঠক আৰু ৰিজু তালুকদাৰ। তেওঁলোকে ছনী কেমেৰাৰ শেহতীয়া মডেলসমূহ আৰু নতুন প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰে। এই কৰ্মশালাত অতিথি প্ৰশিক্ষক ৰূপে উপস্থিত থাকে ফটোগ্ৰাফাৰ চন্দন বৰা। উক্ত কৰ্মশালাতে মডেল হিচাপে উপস্থিত আছিল ভাগ্যশ্ৰী কলিতা। নগাঁও ৰিফ্ৰেছকো ছনী ইণ্ডিয়া আৰু আমাৰ নগাঁও ফটোগ্ৰাফী এছ'চিয়েশ্যন মিলি পেলাই খুব ধুনীয়া এখন ৱৰ্কশ্বপ অৰ্গেনাইজ কৰিছিলে, যাৰ পৰা আজি মোক মেকআপ আৰ্টিষ্ট হিচাপে ইনভিটেশ্যন কৰিছিলে। আৰু আমাৰ মডেল আছে ভাগ্যশ্ৰী, তেখেত গুৱাহাটীৰ পৰা হৈছে। ধুনীয়া ড্ৰেছযোৰ আনিছে ৰাছিদৰ পৰা, ৰাছিদ ইলাইট ৰাছিদ। আৰু ফটোগ্ৰাফাৰৰ পৰা খুব ধুনীয়া স্কিল ডেভেলপমেণ্টৰ কৰ্চটো দিয়া হৈছে। চবেই বহুত ধুনীয়াকৈ শিকিছে। আশা কৰোঁ আৰু সিহঁতৰ কাম উন্নতি হ'ব। তাকে যথেষ্ট সহায়ক হ'ব আমাৰ নগাঁও ফটোগ্ৰাফাৰ এছ'চিয়েশ্যন আৰু ছনী ইণ্ডিয়াৰ যৌথ সহযোগত আমাৰ এখনি কৰ্মশালা হৈ গ'ল ভিডিঅ' আৰু ফটোগ্ৰাফীৰ। আৰু ছনী কোম্পানীৰ বৰ্তমান যি নতুন টেকন'লজিৰ যি কেমেৰা, সেই কেমেৰাৰ তেওঁলোকে এটা ডেমো দিলে আমাক। আৰু সেই কেমেৰাৰ সহায়ত বৰ্তমান আমাৰ যিসকল ফটোগ্ৰাফাৰ আছে তেওঁলোকে এটা বেলেগ লেভেলৰ ফটো তুলিবলৈ সক্ষম হ'ব। আৰু এই যি বৰ্তমান এআই টেকন'লজি আপোনালোকে জানে, আৰু এআই টেকন'লজিৰে ভৰপূৰ কেমেৰা ইতিমধ্যে ছনী কেমেৰা আহিছে। আৰু সেই ছনীৰ যথেষ্ট ইয়াতে কেমেৰা আনি আমাক ডেমো দিলে। আৰু মডেল এগৰাকী আহিছিলে, তেখেতক লৈও আমাৰ আউটডোৰ ইনডোৰ ফটোশ্বুট হ'ল। আৰু এই ফটোশ্বুটত আমাৰ যিখিনি আমাৰ 50টা ছিট কেপাচিটি আছিল, কিন্তু 60 ওপৰত আমাৰ ইতিমধ্যে ইয়াতে সদস্য অন্তৰ্ভুক্ত হ'ল। আৰু এই গোটেই সদস্যই আজি যি পাঠ ল'লে, যি এদিনীয়া কাৰ্যসূচীত যিখিনি পাঠ ল'লে, সেই পাঠখিনিয়ে তেওঁ দৈনন্দিন যি ফটোগ্ৰাফী, এই ফটোগ্ৰাফী যথেষ্ট সহায়ক হ'ব আৰু এটা সুন্দৰ ফটো তুলিব তেওঁলোক পাৰিব। নিশ্চয় আমাৰ যথেষ্ট পৰিকল্পনা আছে। অকল আমি নগাঁও টাউনৰ ভিতৰতে সীমাবদ্ধ নহয়, আমাৰ যি আঞ্চলিক আছে, আমি আঞ্চলিক শাখা এতিয়া বৰ্তমান গঠন কৰিব গৈ আছোঁ। যি জাজৰি, ধিং, বৰদোৱা, চামগুৰি, কলিয়াবৰ, কামপুৰ, কঠীয়াতলি, ৰূপহী, এনেকৈ ৰহা গোটেই অঞ্চল সামৰি আমি আঞ্চলিক শাখা গঠন কৰিম। আৰু আমাৰ নগাঁও ফটোগ্ৰাফাৰ এছ'চিয়েশ্যনত ইতিমধ্যে 200ৰো অধিক পঞ্জীকৃত সদস্য আছে। আৰু এইবাৰ আমাৰ যি নতুন অভিৱৰ্তন আহি আছে, তাতে আপোনালোকে নিশ্চয় গম পাব যে আমি কেনেধৰণৰ পদক্ষেপ লৈ আছোঁ। আৰু আমাৰ বিভিন্ন সময়ত যি কৰ্মশালাই নহয়, অকল আমি ফটোগ্ৰাফী লাইনতেই বা কৰ্মশালা কৰি আমি সীমাবদ্ধ হৈ থকা নাই। আমাৰ যি বানপীড়িত ৰাইজ সেইখিনি সময়ত আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী আমি লৈছোঁ। দুখীয়া মানুহক বিভিন্ন প্ৰকাৰে সহায় কৰা, বানপীড়িত ৰাইজক সহায় কৰা, এসাঁজ খুওৱাকে আদি কৰি কাপোৰ কানি বিভিন্ন সময়ত আমি যোগান ধৰি আহিছোঁ। আমি ক'ভিডৰ সময়ৰ পৰা এই কাৰ্যসূচী কৰি আহিছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা থাকিলে আমি ভৱিষ্যতলৈও কৰি যাবলৈ সক্ষম হ'ম। ফটোখন কলা কৰি দিবা। গৌতম শৰ্মা